Hello everyone. Welcome to my YouTube channel. Today the topic is about boat and stream. Hello everyone. আজি মই boats and steamer কেইটামান questions লৈছো তো প্ৰথম question তো দি আছে কিনো যে a boat can travel with a speed of 13 km/h in still water. If the speed of the steam is 4 km/h, find the time taken by the boat to go 68 km downward. তো কেছটো কি হ'ল তাৰ এই কোৱেশ্চনটো দি আছে কিনো নাৱৰ স্পীডটো দি আছে ধৰি লওক সাপোজ নাও এটা নাৱৰ স্পীডটো আৰু পানী কাৰেণ্টটো স্পীড বেলেগ তাত কি দি আছে নে ষ্টিল ৱাটাৰ তো অনলি boatৰ স্পীডটো দি আছে কিনো 13 km/h আৰু যেটো কাৰেণ্ট তাৰ স্পীড দিয়া আছে 4 km/h এটা কোৱেশ্চন দি আছে ডাউনস্ট্ৰীম তো ডাউনস্ট্ৰীম মানে মই বুজনো ডাউনস্ট্ৰীম মানে বুজায় যে নাওটো যোনপিনে গৈ আছে পানীটো সেম হেতুটো পিনে গৈ আছে তো কেৱল স্পীডটো প্লাস হৈ যাব তো ডাউনস্ট্ৰীমত স্পীড কি হ'ল যে 13 + 4 = 17 km/h এইটো হ'ল স্পীডটো এতিয়া বোটটোৱে 68 km ডিসটেন্স ট্ৰেভেল কৰিব টাইম কিমান লাগিব নো তে ফৰ্মুলা আমি ইউজ কৰিম যে আমি এটা টাইম লাগে টাইমৰ ফৰ্মুলা হ'ল ডিসটেন্স বাই স্পীড ডিসটেন্স আছে কিনো 68 আমি ট্ৰেভেল কৰিব আৰু স্পীডটো দি আছে 17 তো সব 17 4 * 28 68 the answer 4 hour. Let's see. Second question is a man row upstream at 15 km/h and downstream at 24 km/h. Find the main rate in still water and rate of the current. It is critical. Upstream speed is 15 and downstream speed is 24. Downstream মানে কি জানো যে নাওটো আপোনাৰ ৰাইট সাইডে গৈছে আৰু পানীৰ স্পীডটো ৰাইট সাইডে গৈছে তো এটা একেটা সাইড গৈছে যে তো ইয়াকে বুজায় ডাউনস্ট্ৰীম আৰু আপস্ট্ৰীম মানে কি ধৰি লওক নাওটো আপোনাৰ ৰাইট সাইডে গৈছে আৰু পানী স্পীডটো লেফট সাইডে গৈছে অপোজিট হৈ গ'ল যে তো ইয়াক কোৱা হয় আপস্ট্ৰীম তো এটা কেছটো কি হ'ল মানুহজনৰ স্পীড দিছে হয়তো মানুহৰ স্পীড বা বোটৰ স্পীড একেটা বস্তু বুজায় তো ফৰ্মুলা হ'ল যে ডাউনস্ট্ৰীম প্লাস আপস্ট্ৰীম ডিভাইড বাই 2 ডাউনস্ট্ৰীম দিছে 24 15/2 প্লাস কৰিলে 39/2 তে আনসাৰ হ'ল 19.5 km/h আৰু ইন কেছ আকৌ যদি হতে ইউটিছে কি কাৰেণ্ট দিছে তো ইয়াৰ ফৰ্মুলা হ'ল যে ডাউনস্ট্ৰীম মাইনাস আপস্ট্ৰীম ডিভাইডেড বাই 2 তো ডাউনস্ট্ৰীম দি আছে আপোনাৰ 24 minus 15/2 minus কৰিলে গ'ল 9/2 তে 4.5 km/h এটো গ'ল আনসারটো থার্ড নম্বৰ কোশ্চেন দি আছে কি a boat cover a distance of 75 km in 15 hours upstream. If the speed of boat in still water is 6 km/h, then what is the speed of the current? It is critical. Boat 70 km 15 hours complete কৰিছিল আপস্ট্ৰীম তো ইয়াত নো কি হ'ল আপস্ট্ৰীমৰ স্পীডটো কম পাই যাম তো কেছটো কি হ'ল আপস্ট্ৰীমৰ স্পীডটো গ'ল যে 75/15 = 5 km/h এইটো হ'ল আপস্ট্ৰীমৰ স্পীডটো ষ্টিল ৱাটাৰৰ স্পীড কোন আছে নো boator speed sorry speed of boat in still water to boator speed কোন আছে নো boator speed আছে 6 km/h তো ফর্মুলাটা আসলে যে boator speed boat speed
ওলাবলৈ ফৰ্মুলা কি আছিলে ডাউন ষ্ট্ৰীম প্লাছ ষ্ট্ৰীম ডিভাইডেড বাই 2 এইটো আছিলে বোটটো দি আছে কিমানো 6 দি আছে ডাউন ষ্ট্ৰীম দিয়া নাই ডাউন ষ্ট্ৰীমটো ওলাই লওঁ হা প্লাছ আপ ষ্ট্ৰীম মই এতিয়া পালোঁ 5 দি আছে ডিভাইডেড বাই 2 এতিয়া কেছটো কি হ'ল 2 6 ইনটু কৰিলে 12 হৈ গ'ল 12 ইকুৱেল টু d প্লাছ 5 এতিয়া d ইকুৱেল টু মাইনাছ কৰিলে 7 এতিয়া মই ডাউন ষ্ট্ৰীম পাই গ'লোঁ 7 এতিয়া কি কৈছে কুৱেশ্যন দিছে মোক স্পীড অফ দ্য কাৰেণ্ট লাগে এতিয়া কাৰেণ্টৰ ফৰ্মুলা কি আছিলে ডাউন ষ্ট্ৰীম মাইনাছ আপ ষ্ট্ৰীম ডিভাইড বাই 2 ডাউন ষ্ট্ৰীম মই এতিয়া পালোঁ কিমান 7 আপ ষ্ট্ৰীম দি আছে মই কিমান 5 ডিভাইড বাই 2 2 by 2 equal to answer 1 kilometer per hour to answer next question दिया है कि the speed of a boat in still water is 15 kilometer per hour and the rate of current is 3 kilometer per hour the distance traveled downstream in 12 minutes is the question to girl boator speed दिया है 15 kilometer 15 kilometer per hour और current दिया है 3 kilometer per hour downstream से तो downstream होले दुटा प्लस हो जाबो downstream speed to हो गल যে 18 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া কি হ'ল 12 মিনিটত কিমান ডিসটেন্স কভাৰ কৰিব হেতু কোৱেশ্চন দিছে তো ডিসটেন্স লাগে তো ডিসটেন্সৰ ফৰ্মুলা হ'ল স্পীড ইনটু টাইম তো স্পীড দি আছে 18 আৰু টাইম দিছে 12 মিনিট 12 মিনিট দিছে আৱাৰ দি নাই নহয় তো 12 বাই 60 হ'ব এই যে কাটা দি কৰিম এনসাৰ দিব 18 to 5 3 15 6 3.6 kilometer to answer 3.6 kilometer the next question दिया है a man take twice long to row a distance against a stream as to row the same distance in favor of the stream. The ratio of the speed of the boat in still water and the stream. The question to give us no, that a man take twice as long to row a distance against a stream as to row the same distance in favor of the stream. To against the side or favor the side. The case to my against when a company apni upstream, a favor mane downstream. The case to any of us say. Sorry 2 upstream twice x upstream equal to x downstream এনেকুৱা দি আছে the case equal twice x to equivalent to x equal to down আছে to up আছে তো মই বুক কম পালো যে ডাউনৰ ভ্যালুটো হৈ গল twice x আৰু আপৰ ভ্যালুটো হৈ গল x এতিয়া মোক ৰেশিও ওলাব লাগে তো ৰেশিও যে ওলাব যে ইফিনি আছে মোৰ বোট আৰু ইফিনি আছে মোৰ কাৰেন্ট বোট আৰু কাৰেন্টৰ দুটা ৰেশিও ওলাব লাগে তো বোটৰ ফৰ্মুলা আছিল যে ডাউন প্লাস আপ ডিভাইডেড বাই 2 আৰু এইটো আছিল ডাউন মাইনাস আপ ডিভাইডেড বাই 2 তো ডাউন মানে হৈ গল twice x আপ মানে x twice x plus x divided by 2 और ये क्या है twice x minus x divided by 2 तो ये बनी गल thrice x by 2 ये बनी गल x by 2 2 तो काटा गल माने thrice x is to x x काटा गल लिखे लो 3 is to 1 the answer 3 is to 1 ये तो क्वेश्चन ये है कि a boat can row 35 km upstream in 7 hours and the same distance downstream in 5 hours.
What is the speed in kilometer per hour of the boat in still water? মানে কেছটো কি হ'ল এতিয়া আপোনাৰ ইয়াতে আপষ্ট্ৰীম দি আছে 35 কিলোমিটাৰ ইন 7 আৱাৰ তা আপষ্ট্ৰীমৰ মই স্পীডটো ওলাই লওঁ 35 কিলোমিটাৰ ইন 7 আৱাৰ মানে কি বুজিল মই 5 কিলোমিটাৰ per hour কাৰণ ডিষ্টেন্স বাই স্পীড and distance by time equal to speed পাই গ'লো এটো হ'ল আপষ্ট্ৰীম ডাউনষ্ট্ৰীমৰ কি হ'ব নো ডাউনষ্ট্ৰীমৰ কি নো সেম ডিষ্টেন্স হৈছে মানে 35 কিলোমিটাৰ হৈছে ইন 5 আৱাৰ তো ডিভাইড কৰি দিলে 7 কিলোমিটাৰ per hour তা আপষ্ট্ৰীম স্পীড ডাউনষ্ট্ৰীম স্পীড এটা পাই গ'লো এটা মই ক'লে যে boator speed লোৱা তো boator speed ওলাবৰ ফৰ্মুলা কি আছিল ডাউনষ্ট্ৰীম প্লাছ আপষ্ট্ৰীম ডিভাইডেড বাই 2 7 plus 5 divided by 2 12 by 2 6 kilometer per hour 8 to answer 20